আজি ভাবিলোঁ মাংসখিনি অলপ বেলেগ ষ্টাইলত বনোৱা যাওক, মানে আমি যিখিনি কেঁচা মছলা ভাজি লৈ পেষ্ট বনাওঁ, আজি বইল কৰি পেষ্ট বনাইছোঁ। আদা, নহৰু, জলকীয়া, পিঁয়াজ, ইফালে হালধি, মিঠাতেল আৰু অকণমান ৰেড চিলি পাউডাৰ দি নিমখ দি তেনেকৈ মাংসখিনিও মেৰিনেট কৰি ল'লোঁ। ইফালে আলুখিনিও ভাজি ল'লোঁ। অলপ প্ৰচিডিউৰটো দীঘলীয়া হ'লেও খাবৰ কাৰণে টেষ্টি হয়। আলুখিনি ভাজি ৰাখি থৈ দিলোঁ ইফালে। আৰু লগতে যিখিনি মাংস মেৰিনেট কৰি ৰাখিছোঁ সেইখিনিও ধুনীয়াকৈ ভাজি ল'ম। আৰু কেৰাহীটো অকণমান আজি কালাৰ বেলেগ হৈ গ'ল দে। বহুত সময় কেৰাহীটোত তেল জ্বলি থাকিলে, ইফালে মই বাচন ধুই থাকোঁতে জুইটো কমাব পাহৰিলোঁ, একেবাৰে কেৰাহী কালাৰ বেলেগ হৈ গ'ল। কিন্তু আগৰ ভিডিঅ'ত চাব পাৰে কেৰাহী কালাৰ ইমানো বেয়া নহয়। আৰু যি নহওক, সেই বাকী থকা মাংসখিনিও দি দিলোঁ। আৰু এয়া মোৰ মছলাখিনিও বইল হৈ গ'ল, বেছি পানী ৰখা নাই, দেখিছে। এইখিনি এতিয়া ধুনীয়াকৈ বনাই ল'ম পেষ্ট এটা। আৰু এইটো পেষ্ট বনাব যাওঁতে এখন হাতেদি মই মিক্সি ঘূৰাইছিলোঁ, গোটেই মোৰ গাতে পৰিছে। সেইখিনি বাৰু নেদেখালোঁ ভিডিঅ'টো, যিহেতু দীঘলীয়া হৈ যাব। আৰু এয়া বাটাৰ আনিছিলোঁ, বাটাৰ অলপো দি দিলোঁ। আৰু ইয়াতে দৈও দিব পাৰে, বা এইখিনি সময়তে অলপমান চেনিও দিব পাৰে তেলখিনিত, মিঠাটো ইনহেঞ্চ কৰে, চুইটনেছটো। মই ইয়াতে ভিজাই লোৱা কাজু কেইটামান দিছিলোঁ পেষ্টটোত, সেইটো দেখাব পাহৰি থাকিলোঁ, গতিকে মিঠাটো মোৰ হ'বই। তাৰপিছতে মছলা হৈয়ে গৈছে, যিহেতু সিজিয়ে আছিলে। তাৰপিছত মাংসখিনি দি যিমান লৰাওঁ, যিমান গোটা কৰোঁ সেইটো নিজৰ কথা। আৰু আজি মই বনাইছিলোঁ পোলাও, মানে পনীৰ পোলাও, কাৰণ মাংস নোখোৱা মানুহ আছে আমাৰ ঘৰত, গতিকে পোলাও পনীৰ বনাইছোঁ। আৰু পনীৰ এক্সট্ৰাকৈ বনাই দিছিলোঁ, সেইটো ৰেচিপিবোৰ পিছত দিম। আজি এইটো অলপ ইউনিক ৰেচিপিৰ বাবে দিলোঁ আৰু বইল কৰি লোৱা মছলাই দি। তাৰপিছত ভিডিঅ'টো বৰ বিশেষ দীঘলীয়া নাই, ইমানেই আছিলে। মাংস প্ৰায় হৈয়ে গৈছে। বাকী আজি কেনেকুৱা পালে ভিডিঅ'টো চাই জনাব নাপাহৰিব। পনীৰ পোলাও আৰু এয়া মাংস। আজিলৈ বাই বাই।